নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ হত্যাকাণ্ড। এইবাৰ পত্নীক হত্যা কৰি হাতত কুঠাৰ লৈ থানাত আত্মসমৰ্পণ চামিল। দক্ষিণ কৰিমগঞ্জত জয়নাল উদ্দিন নামৰ এজন লোকে নৃশংসভাৱে হত্যা কৰিলে নিজ পত্নীক। পাৰিবাৰিক কন্দলৰ বাবেই পত্নীক হত্যা কৰাৰ অভিযোগ। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ। পৰৱৰ্তী খবৰ, PMAYৰ চৰকাৰী পকী ঘৰ নোপোৱাসকলৰ বাবে ডাঙৰ খবৰ। অহা 13 মাৰ্চৰ পৰা পুনৰ দিয়া হ'ব PMAYৰ চৰকাৰী পকী ঘৰ। ৰাজ্যৰ প্ৰতিগৰাকী যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। এই সন্দৰ্ভত বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। PMAYৰ ঘৰ নোপোৱাসকলৰ বাবে ডাঙৰ খবৰ। প্ৰতিগৰাকী যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। ঘৰ নোপোৱাসকলক লৈ শীঘ্ৰে চলিব জৰীপ। চাহ শ্ৰমিকসকলে মাটিৰ পট্টাৰ লগতে লাভ কৰিব চৰকাৰী ঘৰ। অহা 13 মাৰ্চৰ পৰা চাহ শ্ৰমিকসকলক দিয়া হ'ব মাটিৰ পট্টা। আৰু মাটিৰ পট্টাৰ লগতে ঘৰ দিয়াৰ বাবেও কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অনুমোদন। চাহ শ্ৰমিকৰ লগতে ঘৰ নোপোৱাসকললৈ এই ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, দেশজুৰি কুটাঘাতৰ ভয়ংকৰ পৰিকল্পনা সন্ত্ৰাসবাদীৰ। বাংলাদেশ আৰু পাকিস্তানৰ সন্ত্ৰাসবাদী মডিউলৰে জড়িত 8জনক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ STFৰ। পশ্চিমবংগৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মূল অভিযুক্ত উমৰ ফাৰুক আৰু ৰবিউল ইছলামক। দেশৰ কেইবাখনো চহৰত কুটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল এই সন্ত্ৰাসবাদী কেইটাই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসমৰ প্ৰাৰ্থী নিৰ্বাচনক লৈ কঠোৰ হৈছে এইবাৰ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। এইবাৰ নচলিব চিটিং গেটিং ফৰ্মুলা। প্ৰিয়ংকা গান্ধীয়ে নাকচ কৰিলে লোভী ৰাজনীতি। অসমৰ প্ৰাৰ্থী নিৰ্বাচনক লৈ কঠোৰ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। প্ৰিয়ংকা গান্ধীয়ে নাকচ কৰিলে লোভী ৰাজনীতি। প্ৰিয়ংকা গান্ধীয়ে বাতিল কৰিলে চিটিং গেটিং নীতি। প্ৰাৰ্থিত্ব প্ৰদানত দলীয় সমীক্ষাক দিয়া হ'ব অগ্ৰাধিকাৰ। প্ৰতিষ্ঠান বিৰোধী ঢল থকা বিধায়কে নাপাব প্ৰাৰ্থিত্ব। দিল্লীত স্ক্ৰিনিং কমিটিৰ বৈঠকত প্ৰাৰ্থিত্বক লৈ দীৰ্ঘ আলোচনা। বৈঠকত উপস্থিত থাকে কেৱল গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়া। আৰু কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ সৈতে বৈঠকত বহে গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়া। এইবাৰ সমষ্টিত কাম নকৰা বিধায়কৰ বাবে বিপদ সংকেত। কোনো পৰিস্থিতিতেই লোভীৰ আধাৰত প্ৰাৰ্থিত্ব নিদিয়ে কংগ্ৰেছে। আৰু বহু নতুন মুখক লৈও দিল্লীৰ বৈঠকত চৰ্চা হয়। গতিকে কংগ্ৰেছৰ যিসকল বিধায়কে সমষ্টিত কাম কৰা নাই তেওঁলোকে এইবাৰ টিকট নাপাব কংগ্ৰেছৰ। নতুন মুখক দিয়া হ'ব প্ৰাধান্য। এই সন্দৰ্ভত কঠোৰ স্থিতি লৈছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। ৰাজ্যত পুনৰ বতৰৰ ল'ব কালৰূপ। অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত আগন্তুক 5 দিনলৈ হ'ব ধাৰাসাৰ বৰষুণ। আগন্তুক 24 ঘণ্টাৰ ভিতৰত ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ। অসমৰ লগতে মেঘালয়, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ কিছু স্থানত বিজুলী ঢেৰেকনিৰ আশংকা কৰা হৈছে। আৰু আগন্তুক 5 দিনলৈ অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে এই কথা। পৰৱৰ্তী খবৰ, 26ৰ নিৰ্বাচনত বিৰোধীৰ মিত্ৰতাক লৈ ডাঙৰ খবৰ। অসমত কোনে অপপ্ৰচাৰ চলাই আছে নাজানো। ৰাইজৰ দলৰ সৈতে মিত্ৰতা অব্যাহত আছে কংগ্ৰেছৰ। অখিল গগৈয়ে 2টামান সমষ্টিৰ কথা কৈছে। আমি আলোচনা কৰি সকলো ঠিক কৰিবলৈ আগবাঢ়িছোঁ। ৰাইজৰ দলৰ সৈতে মিত্ৰতা আছে কংগ্ৰেছৰ। এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। পৰৱৰ্তী খবৰ, অতি শীঘ্ৰে ইৰাণ ত্যাগ কৰক ভাৰতীয় নাগৰিকসকলে।
তেহৰানস্থিত ভাৰতীয় দূতাবাসৰ এই নিৰ্দেশনা। ইৰাণৰ বিৰুদ্ধে দেশৰ নাগৰিকৰ প্ৰতিবাদ তথা ইৰাণ আমেৰিকাৰ বিবাদৰ মাজতে তেহৰানত থকা ভাৰতীয় দূতাবাসে নিজৰ নাগৰিকসকলক ইৰাণ এৰি যাবলৈ আহ্বান জনাইছে। সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় লোকসকলক শীঘ্ৰে ইৰাণ ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে ভাৰতীয় দূতাবাসে। পৰৱৰ্তী খবৰ, মই 7 মাহে গান্ধী পৰিয়ালৰ এপইণ্টমেণ্ট নাপালোঁ, কিন্তু 5 মিনিটতে অমিত শ্বাহে সাক্ষাৎ কৰিলে মোক। গৌৰৱ গগৈৰ মোৰ ঘৰলৈ আহিবলৈ 9 মাহ সময় লাগিল, কিন্তু কংগ্ৰেছ ত্যাগৰ 24 ঘণ্টাৰ পিছতে মুখ্যমন্ত্ৰী আহি মোৰ ঘৰ পালে। এই মন্তব্য বিজেপি ভূপেন বৰাৰ। পৰৱৰ্তী খবৰ, কোনো যুৱকৰ বিৰুদ্ধে এজাহাৰ থাকিলে চাকৰিত নিযুক্তি নিদিয়াৰ যি নিয়ম সেয়া বন্ধ হোৱা উচিত। প্ৰতিবেশীয়ে প্ৰতিশোধৰ বাবে মিছা কেছ দিলেও যোগ্য প্ৰাৰ্থীয়ে চাকৰি নাপায়। চাৰ্জশ্বিটেড হ'লে পৰৱৰ্তী সময়ত লাগিলে প্ৰয়োজনত বৰখাস্ত কৰক সেইগৰাকী প্ৰাৰ্থীক। কিন্তু এনে এজাহাৰৰ বাবেই বহু যুৱকে প্ৰতিভা থাকিও নিযুক্তি নাপায় বা চাকৰি নাপায়। বিহাৰ বিধানসভাত এই মন্তব্য প্ৰাক্তন IPS বিষয়া তথা বিজেপিৰ বিধায়ক আনন্দ মিশ্ৰৰ। পৰৱৰ্তী খবৰ, বিন্নাকান্দিত মই নিৰ্বাচন খেলিম। বিন্নাকান্দি AIUDFৰ সমষ্টি আৰু তাত মই জিকিম, এই ঘোষণা AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ। পৰৱৰ্তী খবৰ, শিৱসাগৰত হস্তনিৰ্মিত পিষ্টলসহ প্ৰাক্তন সেনা জোৱানক গ্ৰেপ্তাৰ। আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে পিষ্টলসহ খালী মেগজিন। প্ৰাক্তন সেনা জোৱানসহ 2জনক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। যোৰহাট চেলেংহাটৰ পল্লৱ শইকীয়া আৰু ভৰত শইকীয়া গ্ৰেপ্তাৰ আৰক্ষীৰ। পৰৱৰ্তী খবৰ, ৰাজেন গোহাঁই মোৰ ৰাজনৈতিক গুৰু আৰু গুৰুৰ বিপক্ষে নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো এইটো হ'ব প্ৰথম নিৰ্বাচন। ৰাজেন গোহাঁইলৈ শুভেচ্ছা জ্ঞাপন কৰি এই মন্তব্য বিধায়ক জিতু গোস্বামীৰ। উল্লেখযোগ্য যে আসন্ন নিৰ্বাচনত 59 নং বৰমপুৰ সমষ্টিৰ পৰা এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৰাজেন গোহাঁইৰ। পৰৱৰ্তী খবৰ, সন্মুখত ৰাজ্যৰ বিধানসভা নিৰ্বাচন, সেয়েহে আগন্তুক 7 দিনৰ ভিতৰত সকলোকে অস্ত্ৰ জমা দিবলৈ নিৰ্দেশ জিলা দণ্ডাধীশৰ। দক্ষিণ চালমাৰা মানকাছৰ জিলাত BNSS 2023 ধাৰা 163 অনুসৰি আদেশ জাৰি। আগন্তুক অসম বিধানসভা নিৰ্বাচন 2026 উপলক্ষে দক্ষিণ চালমাৰা মানকাছৰ জিলাত আইন শৃংখলা বজাই ৰাখিবলৈ জিলা দণ্ডাধীশে BNSS 2023 ধাৰা 163 অনুসৰি জাৰি কৰিছে আদেশ। এই আদেশ অনুসৰি জিলাৰ সকলো লাইচেন্সধাৰী অস্ত্ৰধাৰীক আগন্তুক 7 দিনৰ ভিতৰত নিজৰ অস্ত্ৰ আৰু গুলী বাৰুদ নিকটৱৰ্তী আৰক্ষী থানাত জমা দিব লাগিব। জনসমাগমস্থল আৰু ভোটগ্ৰহণ কেন্দ্ৰত অস্ত্ৰ বহন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। অৱশ্যে কেন্দ্ৰীয় আৰু ৰাজ্যিক আৰক্ষী, বেংকৰ সুৰক্ষা কৰ্মচাৰী আৰু পঞ্জীয়নভুক্ত ক্ৰীড়াবিদসকলৰ ক্ষেত্ৰত বিশেষ অব্যাহতি থাকিব। এই আদেশ উলংঘন কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰশাসনে জনায়।